Hey guys, Assalamualaikum. Welcome back to my channel. আজি আপোনালোকক লৈ আহিছো মই ধাননি পথাৰৰ মাজত কিমান ধুনীয়া দৃশ্য চাওক আৰু ইয়াত আহাৰ কাৰণ হল ইয়াতে কেইটামান পুখুৰী আছে আমাৰ নিজৰ মানুহৰে বাৰু তো হেতে ইয়াতে মাছ পোহে আৰু কেনেকৈ পোহে কি মাছ পোহে তাকে চাবৰ কাৰণে আহিছো আৰু হেতে কোৱা মতে হেতে বছৰি প্ৰায় 8 পৰা 10 লাখ টকা উপাৰ্জন কৰে এই পুখুৰীৰ পৰা সো কেনেকৈ হেতে ইমান টকা পায়নো কি মাছ পোহে সো বলক চাও আমি So guys, এতিয়া আমি মাছ ধৰো আৰু দেখা পাইছে এতিয়া মাছ ধৰাৰ আগত আমি এই দানা দি লৈছো ইয়াতে দানাত দিয়াৰ পিছতে গোটেইখিনি মাছ একগুট হয় সব মাছ আহিব এয়া দেখা পাইছে সব মাছ আহি আছে আপোনাৰ দানা খাবলে এতিয়া জাল মাৰিব আৰু মাছ ধৰিবৰ কাৰণে আৰু একচুয়ালি ইয়াৰ পৰা যিখিনি মাছ উঠোৱা হ'ব এইখিনি মাছটো এতিয়া বিক্ৰী নকৰে এইখিনি মাছ আপোনাৰ বহুত সৰু হৈ আছে এতিয়া এইখিনি বেলেগ এটা পুখুৰীত এৰিব কাৰণ এইখন পুখুৰীত স্পেশালি মাছবিলাক একেবাৰে সৰু সৰু আনি পেলাই এৰে আৰু অকনমান যেতিয়া ডাঙৰ হয় তেতিয়া অন্য এটা পুখুৰীত এৰি দিয়ে তেতিয়া বেছি ডাঙৰ হয় আৰু ইয়াত আপোনালোকে দেখা পাইছে এই মাছবিলাক উঠি আহিছে তে মাছবিলাক এতিয়াও সৰু হৈ আছে ইয়াতে তো অন্য এটা পুখুৰী যেতিয়া এৰিব তেতিয়া আপোনাৰ মাছবিলাক সোনকালে ডাঙৰ হ'ব তাছে কিমান ধুনীয়াকৈ আপোনাৰ মাছবিলাক উঠি আহিছে এয়া সব মাগুৰ হয় সব থাইলেণ্ড মাগুৰ তো অন্য এটা পুখুৰীত এৰিবৰ কাৰণে ধৰি আছে আজি আগতে একচুয়ালি বহুত মাছ ইয়াৰ পৰা ধৰি অন্য এটা পুখুৰীত এৰিলে আৰু কিছুমান আছিল সেই কাৰণে আজি ধৰি আছে এইখিনি মাছ Lawa di sini. So guys, অন্য এটা পুখুৰীলৈ আহিছো এতিয়া আৰু ইয়াত দেখা পাইছে আপোনালোকে সব মাগুৰ মাছ একচুয়ালি এইবিলাক সব থাইলেণ্ড মাগুৰ হয় আৰু থাইলেণ্ড মাগুৰৰ সাইজ এতিয়া 500 গ্ৰাম মান হৈছে তাৰ আৰু এইবিলাক এতিয়া ডাঙৰ হ'ব আৰু ডাঙৰ হ'ব এতিয়া প্ৰায় হতে 1 কেজি মান যেতিয়া ওয়েট হৈ যাব তেতিয়া হতে উলাব মাছবিলাক আৰু 1.5 কেজি হোৱাৰ পিছত এইবিলাক মাছ সব বাহিৰলৈ সাপ্লাই দিব হতে আৰু আপোনালোকে জানে নে এইবিলাক কেজি কিমান হ'ব পাৰে যেতিয়া 1.5 কেজি ওয়েট হৈ যাব তেতিয়া হতে পাইকাৰী ৰেটত বেছি বাৰু আপোনাৰ 120 টকাৰ পৰা 140 টকা পাৰ কেজি বেচে হতে সো এইবিলাক সকলোৱে নাখায় বাৰু থাইলেণ্ড মাগুৰ এইবিলাক স্পেশালি আপোনাৰ ডিমাপুৰ ফালে হতে পঠায় আৰু সেইবিলাক মানুহে বহুত খায় এইবিলাক থাইলেণ্ড মাগুৰ সো পাইকাৰী ৰেট 120 পৰা 140 লৈকে হতে বিকে আৰু কিমান ডাঙৰ পুখুৰী দেখিছেনে বহুত ডাঙৰ পুখুৰী আৰু গোটেই এই পুখুৰীটোত আপোনাৰ সব থাইলেণ্ড মাগুৰে এৰিছে হতে আৰু কাহতে আৰু বেলেগ পুখুৰীও আছে যত বেলেগ মাছ এৰিছে ইয়াত কালি থাইলেণ্ড মাগুৰ পুহিছে হতে আৰু দেখা পাইছে আপোনালোকে মাছবিলাক কেনেকৈ খেলি আছে আৰু একচুয়ালি ক্যামেৰাটো বহুত সৰু দেখা গৈ আছে মাছবিলাক যেতিয়া ওচৰৰ পৰা চাব তেতিয়া আপোনালোকে গম পাব যে নাই মাছবিলাক বহুত ডাঙৰ হৈছে সো আৰু এটা পুখুৰীত গৈ আছো চাও এইটো মাছ এৰিছে কি মাছ এৰিছে
চাম বাৰু এতিয়া এইটো পুখুৰীত চাওঁ এতিয়া দানা দিব ইয়াতে দানা দিয়াৰ পিছতে মাছবিলাক আহিব খাবলৈ তো দেখাব পাৰিম কি মাছ আছে ইয়াতে চাই থাকক So guys, এইটো পুখুৰীত মাছ বহুত সৰু হৈ আছে এতিয়াও আৰু ইয়াত স্পেশালি আপোনাৰ ৰৌ মিৰ্কা গ্লাছ কাপ কাটলা এইবিলাক মাছ এৰিছে আৰু মাছ দেখা পাইছে আপোনালোকে বহুত সৰু হৈ আছে এতিয়াও আৰু এপ্ৰক্স জানুৱাৰী ফেব্ৰুৱাৰী মানত ইয়াৰ পৰা মাছ ধৰিব হতে আৰু তেতিয়া দেখাব পাৰিম আপোনালোকক তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছো আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিৰ কাৰণে বাই খুদা হাফিজ